গুৰুগম্ভীৰ কাৰ্যসূচী আছে অসমৰ স্বনামধন্য ভাগৱত পাঠক দীপক বৰভঞ্জালে আমন্ত্ৰণ কৰিছে আৰু তেখেতৰ মুখেৰে ভাগৱতৰ অমৃত বাণী আমি পাব। মই এটা কথাই কৈছো, যোৱাবাৰ মই কৈছো যে মানুহৰ জীৱন সম্পৰ্কে ধাৰণা যে মানুহ কি, আমি কেনেকৈ আহিব আৰু কেনেকৈ গুচি যাম। আজি প্ৰকৃত সত্যটো আমি উপলব্ধি কৰিবলৈ সক্ষম হৈছো পাৰিছো যেতিয়া আমাৰ পুৰাতন শিল্পী জুবিন দাস আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। আমি এটা কথা এটাই কৈছো যে মানুহ কেনেকে ভগৱান হয়, মানুহ ভগৱান হলে কি কৰিব লাগিব। হয়, এইজন শিল্পী আজি ভগৱানৰ ৰূপত আমি মানিবলৈ আৰম্ভ কৰিছো। মানুহৰ নৃত্য কোণত প্ৰত্যেক সময়ত তেখেতৰ স্মৃতি আমাক খুন্দা মাৰি আছে। ডেকাৰ পৰা বুঢ়ালৈকে, সমাজৰ সৰু ল'ৰাৰ পৰা যুৱক যুৱতীলৈকে তেখেতৰ এই গীতত কোনে চকু পানী থকা নাই। আৰু এইকাৰণে তেওঁলোকে ভগৱানৰ শাৰীত যে তেখেতে সকলো মানুহকে বন্ধাইছে। জীৱন সম্পৰ্কে আমাৰ ধাৰণা ভুল নাই যে আচলতে জীৱনটো একেবাৰে ক্ষণস্থায়ী। আজি এই মহান শিল্পী ভগৱানজনকো আমি কি কৰিব পৰা নাই, বচাই ৰাখিব পৰা নাই। তেখেতৰ সময়ত তেখেত গুচি গৈছে। গতিকে আজি আমাৰ সময় হৈছে, আমাৰ সময় হ'ব। আজি হয়তো আমাৰ সময় হোৱা নাই, কালিলৈকে আমাৰ সময় হ'ব। গতিকে বিষয় পৰা মানুহৰ যিটো